Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. So tomorrow आज microprocessor start time, brancher subject is microprocessor start time. देखिए तुम्हारे डिजिटल पढ़ाई से तो इकनी पिछला तुम्हारे रिज्यूम करें इकने नतुन के चैप्टर स्टार्ट दिस माइक्रोप्रोसेसर तो माइक्रोप्रोसेसर की होयছোৱা আমাৰ যদি সিম্পল এটা লাইনত ক'ব লাগে যে কি হয় programmable है programmable integrated device programmable integrated device মানে এনেকুৱা যে মাইক্ৰোপ্ৰচেছৰ ইজ কি হয় programmable integrated device আমি program কৰিব পাৰো integrated মানে কি এটা সৰু চিপত আমি বহুত বস্তু লগাই তাক ইন্টিগ্ৰেট কৰিব পাৰো ডিভাইস যাৰ কি হয় ডিসিশন মেকিং ক্যাপাবিলিটি থাকে বা কম্পিউটিং কৰা কি হয় তো ক্যাপাবিলিটি থাকে that has computing and decision making capability মেইন বস্তু বুজিব লাগে এইটো হয় যে আমি কি কি কৰিব পাৰো ইয়াতে মাইক্ৰোপ্ৰচেছৰত আমি কি কি কৰিব পাৰো আমি তাক প্ৰগ্ৰাম কৰিব পাৰো হয়নে তো এই চেপ্টাৰত আমি এইবিলাক শিকিম যে আমি তাক প্ৰগ্ৰাম কেনেকৈ কৰিব পাৰো আৰু তাক ইন্টিগ্ৰেট কেনেকৈ কৰিব পাৰো হয়নে মাইক্ৰোপ্ৰচেছৰ আমি প্ৰগ্ৰাম কৰিব পাৰো আমাৰ আমি যি বিচাৰো নিজৰ ইচ্ছা মতে আমি তাক যি যোনটো কামত ইউজ কৰিব লাগে এই কামটো হিচাপত তাক প্ৰগ্ৰাম কৰিব পাৰো আৰু প্ৰগ্ৰাম কৰাৰ লগত তাক কি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব মানে অকল মাইক্ৰোপ্ৰচেছৰে কাম কৰিব নোৱাৰে আমাৰ যেনেকৈ কি হয় আমি যেতিয়া CPU তো আমি যেটা কি হয় পিসি বা ল্যাপটপ কিনো ল্যাপটপত তো সব বস্তু তোমার কি হয় অটোমেটিক ইন্টিগ্রেটেড হয়ে থাকে বাট পিসি যদি তুমি নিজে অ্যাসেম্বল করা তাক তুমি একটা প্রসেসরটো কিনা হয় না মাইক্রোপ্রসেসরটো কিনা তার উপর RAM কিনা বা তার উপর গ্রাফিক্স কার্ড কিনা তো এগুলো কিভাবে আমরা ইন্টিগ্রেটেড করা হয় মানে সব বস্তু মিক্স কৰি আমি এটা মাদারবোর্ডৰ লগত মিক্স কৰি আমি এটা ইন্টিগ্রেশন কৰিছো তো আমি কি কৰিব লাগিব এই চ্যাপ্টাৰটোত যে প্ৰগ্ৰাম আৰু ইন্টিগ্ৰেট কৰিব লাগিব তো প্ৰগ্ৰামেবল ইন্টিগ্ৰেটেড ডিভাইস that has computing and decision making capability মানে কি নিজে সব বস্তুবিলাক কি কৰিব কম্পিউট কৰিব লাগিব মানে বা ডিসিশন বিলাক নিজে ল'ব যে আমি কি কৰিম আমি কিবা এটা ইনপুট দিম মানে ইনপুটৰ পৰা কি ডিসিশন বিলাক ভিতৰত নিজে ল'ব তো তাৰ ডিসিশন মেকিং কি হয় কেপাবিলিটি থাকে আৰু নিজে সব বস্তু কম্পিউট কৰি ওলাব পাৰে তো মাইক্ৰোপ্ৰচেছৰৰ মেইন মিনিং হ'ল এটো ঠিক আছে এছে ইউজ কোড কৰিব মাইক্ৰোপ্ৰচেছৰ বিলাক বেসিক্যালি কোড ইউজ হয় ইউজ কোড কৰিব Number 1 is a large system देखा थोड़ा सर्वर भी गूगल सर्वर বা কিবা যিকোনো কোম্পানিৰ সার্ভার বা এনেকুৱা ডাঙৰ ডাটাবেস এটা য'ত বহুত ইনফরমেশন স্টোর হৈছে তাতে সবতে কি হয় লার্জ সিস্টেম বিলাকে মাইক্ৰোপ্ৰচেছৰ ইউজ হয় মানে সেকেন্ড কি হয় কন্ট্রোলিং one process controlling one process মানে সবা যদি আমরা কিবা এটা সিকিউরিটি সিস্টেম বনাইছো তার লগত কি হয় মাইক্ৰোপ্ৰচেছৰ থাকে কিবা এটা বিল্ডিংৰ যদি আমি সিকিউৰিটি সিস্টেমটো কন্ট্ৰোল কৰি আছো কিবা এটা ৰুমৰ পৰা যদি কন্ট্ৰোল ৰুম বুলি কওঁ মানে তাৰ ভিতৰত কি কি অকল এটাই প্ৰসেছ কন্ট্ৰোল কৰিছে যে সিকিউৰিটিটো চাই আছে মানে গোটেই বিল্ডিংটোৰ সিকিউৰিটি চাই আছে সেইটো কি হয় এটাই প্ৰসেছ কৰি আছে তাতো কি হয় কন্ট্ৰোলিং ওয়ান প্ৰসেছটো কি হয় মাইক্ৰোপ্ৰচেছৰ ইউজ হয় পান নহলে আৰু এক্সাম্পল কি আমাৰ যেটো আমাৰ বহুত বেছি কমন হেতু হৈছে আমাৰ কি CPU হয়নে CPU of a কি হয় কম্পিউটার CPU of a কম্পিউটার হয়নে যেটো আমাৰ একদম বেসিক আমি ডে টু ডে লাইফত দেখা পাওঁ যে কি হৈছে CPU of a কম্পিউটার হয়নে বা তাক বেলেগ কি বুলি কয় মাইক্রো কম্পিউটার বুলি কয় মাইক্রো কম্পিউটার
তিনটা বেসিক ইউজ হৈছে এই তিনটা যে লাৰ্জ সিস্টেম কিবা সাৰ্ভাৰ টাইপত ইউজ হয় কন্ট্ৰোলিং কিবা এটা সিঙ্গল প্ৰসেস যেটো বহুত ইম্পৰ্টেন্ট প্ৰসেস হয় এই প্ৰসেস গোটেই প্ৰসেসটো এটাই প্ৰসেসক কি মাইক্ৰোপ্ৰসেসৰে এজ এ হোল কন্ট্ৰোল কৰে আৰু নহলে কি হয় সিপিইউ অফ এ কম্পিউটাৰ মানে যেটো আমি ডেইলি ইউজ কৰো মাইক্ৰো কম্পিউটাৰ বুলি কয় হেতু তো মেইন ইউজেস এইকেইটা হয় আৰু ইয়াতে ইয়াৰ যিবিলাক প্ৰগ্ৰামেবল আৰু ইন্টিগ্ৰেটেড প্ৰপাৰ্টিজ আছে সেইবিলাক আমি ইউজ কৰো এটা চাবা ইয়াত কি থাকে মাইক্ৰোপ্ৰসেসৰ আমি কি দিও ইনপুট দিও হয় মাইক্ৰোপ্ৰসেসৰত আমি ইনপুট দিও তো কি হ'ব তাৰ কি আমাৰ লগত যিবিলাক কমিউনিকেট কৰিব বা কি হয় তাৰ অপাৰেট কৰিব এইবিলাক কিহত কৰে কি বাইনাৰীত কৰে হয়নে তো তাৰ যিবিলাক communication and operation এই কমিউনিকেশন তো ডাইরেক্টলি আমাৰ লগত নুবুজায় সাপোজ এটা মাইক্ৰোপ্ৰসেসৰ আছে কি বেলেগ এটা ডিভাইসৰ লগত সাপোজ প্ৰিন্টাৰ আছে তোমাৰ কম্পিউটাৰ এটা আছে তাৰ লগত প্ৰিন্টাৰ এটা কানেক্ট কৰিছে তো সিহঁতৰ মাজত যিটো কমিউনিকেশন হ'ব বা তাৰ ভিতৰত যিবিলাক অপাৰেশন হ'ব তেতিয়া কি হ'ব এটা বাইনাৰী হ'ব বিলাক সদায় বাইনাৰী হ'ব আৰু বাইনাৰী কি হ'ব লাগে 0 আৰু 1 মানে তো যিমান কি মানে বেলেগ ডিভাইসৰ লগত কমিউনিকেশন কৰিব বা নিজৰ যিবিলাক অপাৰেশন কি ৰান কৰিব সব কি হ'ব সদায় বাইনাৰী হ'ব বাইনাৰী অনলি কি 0 আৰু 1 মানে তো গোটেই মাইক্ৰোপ্ৰসেসৰটো অনলি কি বুজি পায় 0 আৰু 1 সিহঁতৰ যিকোনো এটা মাইক্ৰোপ্ৰসেসৰৰ ভিতৰত যিমান প্ৰসেস হয় হয়তো কমিউনিকেশন হয় বা অপাৰেশন হয় বা যিয়ে হয় মাইক্ৰোপ্ৰসেসৰটোৰ ভিতৰত এইবিলাক সব কি হয় বাইনাৰী এটো বস্তু ইম্পৰ্টেন্ট হয় এতিয়া চোৱা আমি যদি কিবা এটা ইনপুট দিব লাগে সাপোজ আমি কিবোৰ্ডৰ পৰা কিবা টাইপ কৰিছো বা যিকোনো ইনপুট এটা দিছো মানে আমি ইনপুট দিবলৈ কি ইউজ কৰো কিবোৰ্ড বা নরমাল পিসি কথা কৈছো এই তিনটা এক্সাম তোমালোকক তিনটা যেটো এক্সাম্পল দিলো তাৰে পিসিৰ এক্সাম্পলটো লৈছো মানে আমাৰ সিপিউৰ এক্সাম্পলটো লৈছো তো নরমালি আমি যদি ইনপুট দিবলৈ আমি কি ইউজ কৰো কিবোৰ্ড ইউজ কৰো মাউস ইউজ কৰো বা ভয়েস দিও কেতিয়াবা হয়নে ভয়েস থাকে তো আমি তো বাইনাৰী দিব নোৱাৰো ইনপুট মানে কিবা এটা সিঙ্গল নাম্বাৰ সাপোজ আমি 1 দিব লাগে 1 টো ইনপুট দিব লাগে তেতিয়া আমি সাপোজ 0001 এনেকৈ দিলো মানে তো এনেকুৱাটো নহয় যে আমি কিবা এটা ফাইল ওপেন কৰিছো তাৰ কাৰণে গোটেই প্ৰসেসটো আমি বাইনাৰী লিখি দিছো এনেকুৱাটো নহয় মানে তো তাৰ কাৰণে আমাক কিবা এটা বেলেগ এটা ল্যাঙ্গুৱেজ লাগে মানে যোনটোৱে আমাক কি কৰিব আমাক হেল্প কৰিব যে মাইক্ৰোপ্ৰসেসৰৰ লগত আমি কমিউনিকেট কৰিব পাৰো কাৰণ মাইক্ৰোপ্ৰসেসৰে কি বুজি পায় অলৰেডি বাইনাৰী বুজি পায় হয়নে তো মাইক্ৰোপ্ৰসেসৰ বুজাবৰ কাৰণে আমি কি এনেকুৱা এটা আমাক ল্যাঙ্গুৱেজ লাগিলে যোনটোৱে আমাৰ যিখিনি ইনস্ট্ৰাকচন আছে মানে সেইখিনি আমাৰ পৰা ইনপুটটো লৈ বাইনাৰী কনভাৰ্ট কৰি মাইক্ৰোপ্ৰসেসৰ বুজিবলৈ ইজি কৰে তো সেই যেটো ল্যাঙ্গুৱেজ আছে যোনটো ল্যাঙ্গুৱেজ আমি ইউজ কৰো মাইক্ৰোপ্ৰসেসৰ বুজাবৰ কাৰণে তাক কয় অ্যাসেম্বলি ল্যাঙ্গুৱেজ ঠিক আছে আৰু যোনটো এই ল্যাঙ্গুৱেজ যেটো আছে যেটো মাইক্ৰোপ্ৰসেসৰে বুজি পায় সেইটো কয় মেচিন ল্যাঙ্গুৱেজ তো বাইনাৰী তো কি বুলি কয় মেচিন ল্যাঙ্গুৱেজ আৰু যোনটো আমি মানুহৰ কাৰণে ল্যাঙ্গুৱেজ যেটো মানুহে বা কিবা ইউজাৰে নিজৰ পৰা ইনস্ট্ৰাকচন দি মাইক্ৰোপ্ৰসেসৰটোৰ লগত কাম কৰে এটো কি বুলি কয় অ্যাসেম্বলি ল্যাঙ্গুৱেজ হয়নে তো মেইন হৈছে মেচিন ল্যাঙ্গুৱেজ মাইক্ৰোপ্ৰসেসৰে মেচিন ল্যাঙ্গুৱেজ বুজি পায় য'ত কি থাকে বাইনাৰী থাকে কিন্তু মাইক্ৰোপ্ৰসেসৰে লগত আমি ডাইৰেক্টলি কন্টাক্ট কৰিব নোৱাৰো থ্ৰু মেচিন ল্যাঙ্গুৱেজ কিন্তু বিকজ এইবিলাক বহুত লেন্দি হৈ যাব আৰু আমাৰ বহুত টাইম কনজিউমিং হ'ব তো তাৰ কাৰণে আমি কি কৰো অ্যাসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰো এই অ্যাসেম্বলি ল্যাঙ্গুৱেজটো কিহৰ কাৰণে হয় হিউম্যানছৰ কাৰণে হয় হয়নে তো মানুহে অ্যাসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰি মেচিন ল্যাঙ্গুৱেজ কি হয় এক্সেস কৰিব পাৰে আৰু মেচিন ল্যাঙ্গুৱেজটো মাইক্ৰোপ্ৰসেসৰে বুজি পায় তো প্ৰসেসটো এনেকৈ যায় যে অ্যাসেম্বলি ল্যাঙ্গুৱেজৰ পৰা মেচিন ল্যাঙ্গুৱেজৰ পৰা মাইক্ৰোপ্ৰসেসৰৰ লগত কমিউনিকেশন আৰু অপাৰেশন ঠিক আছে নেক্সট ওয়া ইয়াৰ প্ৰপাৰ্টিজ বিলাক কি হ'ব এটা মাইক্ৰোপ্ৰসেসৰৰ প্ৰপাৰ্টিজ বিলাক কি হয় মই কৈছো এইটো মনত ৰাখিবা আমি ইয়াতে অ্যাসেম্বলি ল্যাঙ্গুৱেজটো পঢ়িব লাগিব হা এই চেপ্টাৰটোত আমি
এসেম্বলি ল্যাঙ্গুৱেজটো পঢ়িব লাগিব নেক্সট আহিব এসেম্বলি ল্যাঙ্গুৱেজ কি হয় আমি কেনেকৈ প্ৰগ্ৰাম কৰোঁ কাৰণ আমি বাইনাৰী প্ৰগ্ৰাম কৰিব নোৱাৰোঁ মাইক্ৰ'প্ৰচেছৰ এটাক যদি প্ৰগ্ৰাম কৰিব লাগে আমি বাইনাৰী প্ৰগ্ৰাম কৰিব নোৱাৰোঁ আমি এসেম্বলি ল্যাঙ্গুৱেজত প্ৰগ্ৰাম কৰিব লাগিব তাৰ পিছত কি অটোমেটিক বাইনাৰী কনভাৰ্ট কৰিব মেচিন ল্যাঙ্গুৱেজত কনভাৰ্ট কৰি কি নিজৰ অপাৰেচনটো কৰিব আৰু আউটপুটটো আমাক আকৌ কিহত দিব এসেম্বলি ল্যাঙ্গুৱেজতে আমি আউটপুটটো পাম হয়নে বা স্ক্ৰীনত শ্ব' কৰিম এইটো বাইনাৰী নৰ্মেলি শ্ব' নহয় তো এতিয়া চোৱা ইয়াৰ প্ৰপাৰ্টিজ বিলাক চোৱা ফার্স্ট প্রপার্টি কি হইছে তো সবতকে বেসিক হয় যে প্রোগ্রামেবল মানে আমি মাইক্রোপ্রসেসরটো প্রোগ্রাম করব পাৰো এটা সব যিবিলাক আমি ল্যাপটপ বা সিপিইউ কিনো তাতে কি হয় অলরেডি প্রোগ্রাম হৈ আহে মানে অলরেডি বস্তুটো প্রোগ্রাম হৈ আহে আমি তাত কি হয় জাস্ট ইউজ কৰো এই প্রোগ্রাম বিলাক ইনবিল্ট থাকে আমি তাত খালি ইউজ কৰো কিন্তু যোনবিলাক ডেভেলপাৰ হয় যোনবিলাকে এই প্রোগ্রামটো বনাইছে এই সিপিইউ খন বা প্ৰসেসৰটো বনাইছে কি হয় কি প্ৰগ্ৰাম কৰে ন এই প্ৰগ্ৰাম কৰাৰ পিছতহে আমি ইউজ কৰিব পাৰো তো ফাৰ্স্ট প্ৰপাৰ্টি কি হ'ল যে ই প্ৰগ্ৰামেবল হয় মাইক্ৰ'প্ৰসেসৰ কি হয় প্ৰগ্ৰামেবল হয় সেকেন্ড প্ৰপাৰ্টি চাবা ক্লক ড্ৰিভেন হয় ক্লক ড্ৰিভেন হয় কিবা এটা ফ্ৰিকুৱেন্সি থাকে ন কিবা এটা ফ্ৰিকুৱেন্সি থাকে যোনটো আমি তাক কি হয় ক্লক হিচাপে ইউজ কৰো এক্সাম্পল আমি কওঁ ন 2.1 গিগাহাৰ্টজ প্ৰসেসৰ হয় 2.1 GHz প্রসেসর তো তার কিবা এটা ফ্রিকোয়েন্সি থাকে যোনটো আমি কি কৰো ক্লক হিচাপে ইউজ কৰো এটোৱে আমাৰ কি হয় এই মাইক্ৰ'প্ৰসেসৰটো চলিবলে কি কয় হেল্প কৰে মানে তো ক্লক ড্ৰিভেন যদি আমাক এই ক্লকটো নাথাকে মাইক্ৰ'প্ৰসেসৰটো নচলে মানে ক্লক ড্ৰিভেন নাম্বার 3 পয়েন্ট কি থাকে তাতে মেমৰি থাকে মেমৰিক আমি কি বুলি কওঁ মাইক্ৰ'প্ৰসেসৰ টাইমছত ৰেজিষ্টাৰ যে ইয়াতে বাইনেকে লিখিব পৰা যে made of registers নালাগে made of registers হয় নরমালি কি হয় রেজিস্টার্স থাকে ব্যাকেটের ভিতর কি হ'ব মেমরি তো এই রেজিস্টার বিলাক কি হয় টেম্পোরারি মেমরি হিচাপে ইউজ হয় এটা লিখি দিব পাৰো যে টেম্পোরারি মেমরি মানে যেবিলাক ইনস্ট্ৰাকশন আছে আমি কিবা এটা যদি ইনস্ট্ৰাকশন দিও হেতু কি হয় হেতু এক্সেস হ'বৰ কাৰণে ৰেজিষ্টাৰত ষ্ট'ৰ হয় তাৰ পিছত হেতু কি হয় এপ্লাই হয় বা কি হয় এক্সিকিউশনলৈ যায় তো প্ৰথমতে ইনস্ট্ৰাকশন আমি দিম যদি হেতু কি হয় ৰেজিষ্টাৰত ষ্ট'ৰ হয় আৰু টেম্পোৰাৰি মেমৰি কিয় কৈছো সাপোজ মই এটা কৰিছো ফাইল এটা ওপেন কৰিব লাগে তাৰ কাৰণে ৰেজিষ্টাৰ কি হ'ল এই ইনস্ট্ৰাকশনটো ষ্ট'ৰ হ'ল আৰু ফাইলটো ওপেন হ'ল তাৰ পিছত আমি ফাইলটো ক্লোজ কৰিব লাগে তো আকৌ সেম ৰেজিষ্টাৰতে আকৌ সেই সেম ইনস্ট্ৰাকশনটো ষ্ট'ৰ হ'ব লাগিব কেনে মেমৰিটো কি হয় টেম্পোৰাৰি যেনেকৈ ফিক্স হৈ নাযায় আমি যেনেকৈ হাৰ্ড ডিস্কত কিবা এটা ফাইল থলো হেতু কি হয় যদি আমি একো নকৰো সেই ফাইলটো গোটেই জীৱন থাকি যাব এটো ফিক্স মেমৰি হয় আৰু এটো কি হয় টেম্পোৰাৰি মেমৰি যে ইয়াতে কি হয় ওভাৰৰাইড হৈ থাকে বাৰে বাৰে যেটো আমাৰ ইনস্ট্ৰাকশন এবাৰ দিছো হেতু কি হয় তাত সোমাই যোনটো ইনস্ট্ৰাকশন দিছো তাৰ কামটো এক্সিকিউট হয় তাৰপিছত হেতু কি হয় খালি হৈ যায় নেক্সট ইনস্ট্ৰাকশন আহি কিনে আকৌ তাতে ওভাৰৰাইড হৈ যায় তো এখানে এটো কি কয় টেম্পোৰাৰি মেমৰি নাম্বার 4 হ'ল কি এটো কি হ'ল আমাৰ ইন্টাৰনেল মেমৰি মানে আমাৰ एक्सटर्नल मेमोरी লাগে স্টোরেজ ডিভাইস থাকে মানে স্টোরেজ ডিভাইস থাকে এটো কি হল আমাৰ এটো নরমাল মেমরি মানে এটো আমাৰ টেম্পোরারি মেমরি নহয় এটো নরমাল মেমরি মানে যত আমি ইনস্ট্ৰাকশন বিলাক দিউ যত ইনস্ট্ৰাকশন বিলাক প্ৰথমতে ষ্ট'ৰ হয় আৰু কিবিলাক কি হয় বাইনারি ইনস্ট্ৰাকশন হয় আমি প্ৰথমতে কি ইউজ কৰিলো এসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰিলো মানে এসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰি আমি আমাৰ ইনস্ট্ৰাকশন বিলাক দিলু এসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰি আমি তাৰ ইনস্ট্ৰাকশন বিলাক দিলু এই এসেম্বলি পৰা বাইনাৰি কনভাৰ্ট হ'ব লাগিব মানে তো বাইনাৰি কনভাৰ্ট হ'ল মেচিন ল্যাঙ্গুৱেজত কনভাৰ্ট হ'ল বাইনাৰি কনভাৰ্ট হৈ বস্তুটো কি হ'ব ইয়াতে ষ্ট'ৰ হয় আমি তো বহুত কিটা ইনস্ট্ৰাকশন একেলগে দিও ন এটা পেজ দিও বা বহুত লম্বা লম্বা ইনস্ট্ৰাকশন থাকে তো প্ৰথমতে এটো এসেম্বলি ল্যাঙ্গুৱেজত লিখো আমি তাৰ পৰা বাইনাৰি কনভাৰ্ট হ'ব বাইনাৰি পৰা কনভাৰ্ট হৈ ষ্ট'ৰেজ ডিভাইস বিলাকত ষ্ট'ৰ হ'ব তাৰ পিছত কি হ'ব 1 by 1 কি হ'ব ষ্ট'ৰেজ ডিভাইসৰ পৰা ৰেজিষ্টাৰত যাব 1 by 1 ষ্ট'ৰেজ ডিভাইসৰ পৰা ৰেজিষ্টাৰত যাব আৰু ৰেজিষ্টাৰৰ পৰা কি হৈ যাব এক্সিকিউশন হৈ থাকিব যে ফাৰ্স্ট লাইন গ'ল সেকেন্ড লাইন গ'ল থাৰ্ড লাইন গ'ল আৰু এটা টেম্পোৰাৰি মেমৰি কি হৈ যায় ৰিপ্লেস হৈ থাকে প্ৰথম লাইনটো এক্সিকিউট হ'ল নেক্সট ইয়াৰ পৰা সেকেন্ড লাইনটো যাব সেইটো এক্সিকিউট হ'ব মানে তো এনেকৈ প্ৰসেসটো কমপ্লিট হ'ব তো আমাৰ প্ৰপাৰ্টিজবোৰ কি হয় যে প্ৰগ্ৰামেবল হয় মানে ক্লক ড্ৰিভেন হয় তো কি হয় ৰেজিষ্টাৰ থাকে আৰু ষ্ট'ৰেজ ডিভাইস থাকে মানে তো এইবিলাক হ'ল ইয়াৰ প্ৰপাৰ্টি এতিয়া চোৱা যিকোনো এটা
আমি যদি প্ৰগ্ৰামেবল মেচিন লওঁ প্ৰগ্ৰামেবল মেচিন মানে আমি কি লৈছোঁ মাইক্ৰ'প্ৰচেছৰ এটা লৈছোঁ যোনটো আমি প্ৰগ্ৰাম কৰিব পাৰিম বা প্ৰগ্ৰাম কৰিছোঁ তাত কি কি থাকে চাবা অকল মাইক্ৰ'প্ৰচেছৰটো ল'লেতো আমি নহ'ব হয়নে তেতিয়া আমি প্ৰগ্ৰাম কৰিছোঁ লগত কিবা কিবি আৰু এক্সট্ৰা বস্তু এড হৈ যাব হয়নে প্ৰগ্ৰাম কৰি কেনেকৈ আমাৰ পিচিটো যেনেকুৱা আমাৰ পিচিটো কি কি থাকে এক্সট্ৰা বস্তু বহুত থাকে ন অকল চিপটো গোটেই পিচিটো নচলে হয়নে আমাক কি লাগিব এটা মনিটৰ লাগিব এটা CPU লাগিব হয়নে বা ইনপুট ডিভাইচ লাগিব মাউচ কিবোৰ্ড লাগিব আউটপুট ডিভাইচ কি হয় মনিটৰ স্পিকাৰ এইবিলাক আউটপুট হয় আৰু ভিতৰত কি হয় CPU টোৰ ভিতৰত কি হয় কন্ট্ৰল ইউনিটটো থাকে হয়নে সিমিলাৰলি সব দুটা টাইপৰ বস্তুটো বুজিব পাৰি যদি আমাৰ এটা প্ৰগ্ৰামেবল মেচিন আছে তাতে কি কি থাকিব মেমৰি ইউনিট থাকিব হয়নে মাইক্ৰ'প্ৰচেছৰৰ লগত মাইক্ৰ'প্ৰচেছৰটো থাকিবই তাৰ লগত এক্সট্ৰা কি কি থাকিব মেমৰি ইউনিট থাকিব আমাৰ যেনেকৈ হাৰ্ড ডিস্ক থাকে কি থাকে SSD থাকে হয়নে তো RAM থাকে তো এইবিলাক কি হয় মেমৰি ইউনিটত পৰে হয়নে তাৰপিছত কি ইনপুট কিবোৰ্ড মাউস মাইক এইবিলাক কি হয় আমাৰ ইনপুট আৰু আউটপুটত কি হ'ব মনিটৰৰ স্ক্ৰীনখন তাৰপিছত তোমাৰ আৰু কি আহিব সাউন্ড স্পিকাৰ এইবিলাক কি হয় আউটপুট তো এই তিনটা বস্তু কি হয় মাইক্ৰ'প্ৰচেছৰৰ লগত মাইক্ৰ'প্ৰচেছৰটো এইটো হয় তো আমি প্ৰগ্ৰাম কৰিছো এইটো কি হয় আমাৰ মাইক্ৰ'প্ৰচেছৰ হয়নে মাইক্ৰ'প্ৰচেছৰৰ লগত যদি আমাৰ প্ৰগ্ৰামেবল মেচিন এটা বনাব লাগে মাইক্ৰ'প্ৰচেছৰটো প্ৰগ্ৰাম কৰিলে আমাৰ ঠিক আছে কিন্তু প্ৰগ্ৰামেবল যদি মেচিন এটা বনাব লাগে লগত কি কি লাগে তো লগত কি কি লাগে আমাক মেমৰি ইউনিট লাগিব হয়নে ইনপুট লাগিব আৰু আউটপুট লাগিব ইনপুট ডিভাইস লাগিব মানে আৰু আউটপুট ডিভাইস লাগিব সিমিলাৰলি যদি এনেকে বুজা যে আমাক হাৰ্ডৱেৰ লাগিব হয়নে আমাৰ কি মেইন বস্তু কি হয় হাৰ্ডৱেৰ আৰু সফটৱেৰ হয়নে আমাক হাৰ্ডৱেৰ লাগিব তো ইয়াতে যিমান ডিভাইস আছে সব কিহত পৰিব হাৰ্ডৱেৰ সম কি লো প্ৰগ্ৰাম লাগিব মানে আমাক কি সেট অফ ইনস্ট্ৰাকশনস সেট অফ ইনস্ট্ৰাকশন আমাক কি বনায় যিকোনো এটা প্ৰগ্ৰাম বনায় তো আমাক হাৰ্ডৱেৰৰ লগত কি লাগিব প্ৰগ্ৰাম লাগিব যিবিলাকত কি থাকিব ইনস্ট্ৰাকশন থাকিব আৰু সেই প্ৰগ্ৰামবিলাক মিলি আমাৰ কি বনাব এটা সফটৱেৰ বনাব হয়নে যিকোনো এটা সফটৱেৰ সাপোজ আমাৰ MS Word হয়নে তাতে প্ৰগ্ৰাম কি থাকে ফাইল এডিট কৰা তো কিবা কি বস্তু এড কৰা টেক্সট লিখা কিবা ট্ৰানজিশন দিয়া যিবিলাক পাৱাৰ পইণ্টত আছে তো এইবিলাক সব বস্তু কি হয় প্ৰগ্ৰাম হয় তো বহুত বিলাক প্ৰগ্ৰাম মিলি আমাৰ এটা সফটৱেৰ হয় হয়নে তো এই তিনটা বস্তু আমাক লাগিব যে আমাক হাৰ্ডৱেৰ লাগিব হয়নে মেইন বস্তুটো হাৰ্ডৱেৰ নহলে সফটৱেৰ একেলা হয় তো হাৰ্ডৱেৰটো লাগিব তাৰ লগত কি লাগিব আমাক প্ৰগ্ৰাম লাগিব হয়নে যে আমাক ইনস্ট্ৰাকশন বিলাক লাগিব যিবিলাক আমি ইউজ কৰিম আৰু এটা সফটৱেৰ লাগিব সফটৱেৰটো কি কৰিব এই হাৰ্ডৱেৰৰ লগত কমিউনিকেট কৰিব হয়নে তুমি হাৰ্ডৱেৰ কি আহিব মাউস আহিব কিবোৰ্ড আহিব বা মনিটৰ আহিব বা কি কৰিব প্ৰিন্টাৰো আহিব তো কিবা এটা যদি তুমি MS অফিচৰ ফাইল বনাব লাগে তুমি কিবোৰ্ড আৰু মাউস ইউজ কৰি বনালা এটো কি হ'ল হাৰ্ডৱেৰ কিন্তু সেই ফাইলটো বনাতে তুমি কি ইউজ কৰিলা সেই মাইক্ৰ'সফট অফিচৰ সফটৱেৰ ইউজ কৰিলা আমি তো তাৰ কাৰণে আমাৰ সফটৱেৰটো লাগিলে আৰু সেই সফটৱেৰটোৰ ভিতৰত কি আছে প্ৰগ্ৰামছ বিলাক আছে যিবিলাকৰ ভিতৰত কি আছে ইনস্ট্ৰাকশন বিলাক আছে তো এই তিনটা বস্তু ইউজ হলেহে তুমি এটা প্ৰগ্ৰামেবল মেচিন ইউজ কৰিব পাৰা বা প্ৰগ্ৰামেবল মেচিন এটা বনাব পাৰা তো ইয়াৰে দুটা টাইপ আছে তুমি কি হয় আমাৰ ইয়াতে যে মাইক্ৰ'প্ৰচেছৰটোৰ লগত কি লাগিব আমাক মেমৰি ইউনিট ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস আৰু এনেকৈ চাব গ'লে কি লাগিব আমাক হাৰ্ডৱেৰ লাগিব প্ৰগ্ৰামছ লাগিব আৰু সেই প্ৰগ্ৰামছ বিলাক মিলাই আমি সফটৱেৰ বনাব লাগিব তো এইকেইটা বস্তু আমাৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো আজিৰ ক্লাছটো এইখিনি জাস্ট আমি আজি বেসিক খিনি অলপ স্টাৰ্ট দিলো নেক্সট ক্লাছত আমি আকৌ মাইক্ৰ'প্ৰচেছৰৰ ওপৰত ডিসকাস কৰিম Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.